আজি তিনিচুকীয়া এনে এখন ঠাই অসমৰ ভিতৰতে য'ত অসমৰ নতুন যুগটোৰ আৰম্ভ হৈছিল। এইকাৰণে কৈছোঁ য'ত খাৰুৱা তেলৰ উৎপাদন আৰু ৰিফাইনেৰী এছিয়াৰ ভিতৰতে প্ৰথম, য'ত কয়লা আৱিষ্কাৰ, য'ত চাহৰ আৱিষ্কাৰ। গতিকে অসমৰ বহু কথাৰ বাটকটীয়া হৈছে তিনিচুকীয়া জিলা। আৰু সেয়ে নহয়, ইয়াৰ ইতিহাস ইমান গৌৰৱ থকা ইতিহাস, ইমান ঐতিহ্যমণ্ডিত ইতিহাস, য'ত শ্ৰীকৃষ্ণই আহি কুন্দিল নগৰীত ৰুক্মিণীক বিয়া কৰাইছে। গতিকে এনে এখন স্থানত আহি আজি পতাকা উত্তোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আৰু আজিৰ দিনটোত ইয়াকে ক'বলৈ বিচাৰিছোঁ যে অসমৰ যিটো আমূল পৰিৱৰ্তন, ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই ক্ষিপ্ৰ যিটো আমাৰ ৰাজ্যৰ দেশৰ ভিতৰতে এখন ৰাজ্য যিখন ক্ষিপ্ৰতাৰে আগবাঢ়িব পাৰিছে। গতিকে আমি দেশৰ ভিতৰতে এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে আগবাঢ়িবলৈ পাইছোঁ। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি আশা কৰিছোঁ যে আজিৰ সময়ত যে প্ৰতিখন জিলাত মেডিকেল কলেজকে ধৰি অসমৰ ডাঙৰ ডাঙৰ যিখিনি উদ্যোগ বিনিয়োগ হৈছে, ছেমিকণ্ডাক্টৰকে ধৰি, এই গোটেইখিনিয়ে অসমৰ এটা পৰিৱৰ্তন আনিছে। স্বাধীনতাৰ পিছত আজি এইখন ৭৭ সংখ্যক গণৰাজ্য দিৱস। ভাৰতবৰ্ষই নিজৰ সংবিধান প্ৰস্তুত কৰি ইয়াত ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব ৰক্ষা কৰি আগবঢ়াৰ ৭৭ বছৰ হ'ল। এই ৭৭ বছৰত আমি নিশ্চয় আশা কৰিছোঁ যে দেশে এটা পৰ্যায়লৈ যোৱাৰ লগতে অসমেও সমানে ফেৰ মাৰিব পাৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।